যিটো NGO আছে ইউনিভাৰ্চেল ষ্টাৰ অৰ্গেনাইজেশ্যন বুলি NGOটোৰ এগৰাকী কাউন্সিলৰ তেখেত আহমেদাবাদত আছিলে তো আমি মানে মানুহগৰাকী খবৰ পালোঁ তেওঁৱে একচুৱেলি প্ৰথমতে খবৰ পালে পাই পেলাই আমাৰ লগত যোগাযোগ হ'ল যে অসমৰ মানুহগৰাকী পাইছোঁ এনেকৈ ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰিছে আমিতো মানে জানিবলৈ মন যায় অসমৰ মানুহগৰাকী তাত কেনেকৈ ওলালে তাৰপিছত আমি খবৰ খাতি ল'লোঁ লওঁতে তেখেতে একচুৱেলি ডিমেনচিয়া পেচেণ্ট বুলি তাৰপিছত গম পালোঁ আমি গম পাই পেলাই যেতিয়া তেখেতক সুধি আছোঁ বিভিন্ন সময়ত তেখেতে বেলেগ বেলেগ জেগাৰ এড্ৰেছ দিয়ে আমি সেইমতে সেই জেগাৰ থানাত খবৰ লওঁ তেনেকৈ 7-8 জেগামানত খবৰ লোৱাৰ পিছত লাষ্টত কাকি শব্দটো শুনিলোঁ শুনি পেলাই আমি কাকি থানাত খবৰ ল'লোঁ আৰু এই কাকি থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আছে তেখেতে বহুতখিনি কথাত আমাক সহায় কৰিলে আৰু একচুৱেলি ৰিপৰ্টটো পুৰণাৰ কাৰণে হেৰাই যোৱাৰ নিচিনা হৈছিলে লাষ্টত সেই ৰিপৰ্টটো পালে পাই পেলাই চিনাক্তকৰণ কৰিলে প্ৰকৃততে বাইদেউ ইয়াৰে হয় বুলি আৰু ইতিমধ্যে আমি তেখেতৰ সহযোগত ঘৰৰ মানুহৰ লগত কথা বতৰা পাতিলোঁ পাতি পেলাই প্ৰায় 20 দিনমানৰ এইটো লাগিছে আৰু সময় কথা বতৰা পাতোঁতে তাৰপিছতে আমি ঠিক ঠাক কৰি আহমেদাবাদৰ NGOটোত বাইদেউক ৰাখিছিলোঁ আৰু সেইমতে আমি তেখেতৰ স্বামীক আৰু তেখেতৰ দেউৰেকক দুজনক আমি ইয়াৰ পৰা পঠাই আহমেদাবাদৰ পৰা আনি পেলাই আজি ইয়াতেহি আমি কাকি থানাত উপস্থিত হৈছোঁহি আৰু খন্তেক পিছতে তেখেতৰ বাসগৃহলৈ আমি তেখেতক লৈ যাবলৈ সক্ষম হ'ম তাত চমজাই দিব আপোনালোকে আজি আমি চমজাই দিম থানাৰ যিখিনি ফৰ্মেলিটি আছিলে সেইখিনি আমি ইতিমধ্যে কৰি উঠিছোঁ আৰু আধা ঘণ্টামানত আমি গৈ পেলাই চাগে ইয়াৰ পৰা তাত পামগৈ আৰু নমস্কাৰ মোৰ নাম শ্ৰী চন্দ্ৰমোহন নাথ হোজাই জিলা পুৰণা কাকিত মোৰ ঘৰ আমাৰ নবৌৱে ধৰক প্ৰায় 1.5 বছৰ হ'ল নাম কি নব স্বপ্না কোচ তেখেতে 1.5 বছৰৰ আগতে আমাৰ ঘৰৰ পৰা সন্ধানহীন হৈ আছিল তেখেতক বিচাৰি আমি হাহাকাৰ কৰি ফুৰিছিলোঁ সেই সময়তে আমাৰ NGO এয়া অনন্য বাইদেউ আৰু সমাজকৰ্মী ময়ূৰ ফুকন ডাঙৰীয়াই আমাক সহায় সহযোগ কৰি ইমানখিনিলৈকে কৰি দিলে সম্পূৰ্ণ খৰচ তেখেতসকলে বহন কৰিলে আৰু তেখেতসকললৈ আমাৰ পৰিয়ালৰ পৰা চিৰকৃতজ্ঞ হৈ থাকিম বুলি আমি কামনা কৰিছোঁ কেনেকুৱা লাগিছে বৌক আজি লগ পাই আপোনাৰ ভাল পায় ভালে লাগিছে কেতিয়া হেৰাইছিলে সন্ধানহীন কেতিয়া হৈছিলে ধৰি লওক এইটো কাতি বিহুৰ আগৰ কাতি বিহুৰ দিনাৰ পৰা মানে প্ৰায় 1.5 বছৰ হ'ল আৰু 1.5 বছৰ গোচৰ দিছিল কাকি থানাত গোচৰ দিয়া হৈছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত